ঘৰখনৰ বস্তুবোৰ যিমান চিজিল লগালেও কেতিয়াও চিজিল নহয় আৰু ক'ৰ পৰা চিজিল হ'ব প্ৰথমতে ঘৰখনো ভালকৈ বনাব লাগিব নহয় বস্তুবোৰ ভালকৈ চিজিল লগাই থ'বলৈ জেগা নাইকিয়া হ'ল ইমান বাৰ কৈ আছোঁ এওঁক ভালকৈ ঘৰ এখন বনাওক বুলি নাই মোৰ কথা কাণ পাতিলেহে পইচা নাই নাই বুলি জানো এনেকৈ ঘৰ দুৱাৰ নবনাকৈ থাকিলে হ'ব আজিৰ যুগত কোনে আৰু এই মাটিৰ ঘৰত থাকে সকলোৱে ডাঙৰ ডাঙৰ পকাৰ ঘৰ বনাইছে আৰু আমি এই জুপুৰি ঘৰটোত মাটিৰ ঘৰটোত থাকিবলগীয়া হৈছে ঠাই লিপি লিপি আমনি লগা হৈছে মোৰ এতিয়ানো পকাৰ ঘৰ এটাত থাকিব পাৰিম নহয় গাঁৱৰ সকলোৱে চৰকাৰী ঘৰ পালে আমিনো কিয় নাপাওঁ জানো অ' বোৱাৰী অ' মা চাহ বনালানে নাই বনোৱা বনাবলৈ লৈছোঁহে খন্তেক ৰ'ব এওঁ আকৌ দোকানৰ পৰা কিবা মিঠাই আনিব কৈছে নহয় আহি ল'ব দিয়কচোন তাৰপিছত মিঠাইৰ লগতে আমি চাহ খাম সকলোৰে ঘৰত অন্ততঃ গেছ থ'বলৈ টেবুলখনকে আছে চৰকাৰৰ পৰা যেনে তেনে গেছটো পালোঁ কিন্তু গেছটো থ'বলৈকে আজিলৈকে টেবুল এখন বনাব পৰা নাই কিহে যে মোক পাইছিল নহয় এওঁলৈ বিয়া হ'বলৈ বিয়া হোৱাৰ আগত সকলো ভালেই লাগিছিল কিন্তু টকাৰ অভাৱে মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে এই মই যেতিয়া কামটো ল'লোঁ এতিয়া আৰু চিন্তা নাই মই সকলো কাম কৰি দিম নাই নাই আপুনি বেলেগ মানুহক দিব নালাগে মোৰ বহুত পইচাৰ শ্বৰ্ট হৈ আছে সেইকাৰণে গোটেই কামকেইটা ময়ে লৈছোঁ হয় দাদা এই একেবাৰে চিন্তা নকৰিব মই যেতিয়া কাম লওঁ কামটো শেষ কৰিহে দিওঁ মই মানুহক কথা দি কথা নৰখা মানুহ নহয় আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ আপুনি কামটো মোৰ বাহিৰে কাকো নিদিব হয় দাদা একো নাই পইচা দুদিন দেৰিকৈ দিলেও মোৰ একো প্ৰব্লেম নাই মই জানো আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে কাৰণ মই আপোনাৰ লগত আগতেও কাম কৰিছোঁ হয় দাদা আপুনি নিশ্চিন্তে থাকিব মোক এতিয়া কামটো দিলে যেতিয়া আপুনি নিশ্চিন্তে থাকক ঠিক আছে দাদা আপোনাক বহুত বহুত ধন্যবাদ আপুনি যে মোক বিশ্বাস কৰিছে হ'ব দিয়ক ৰাখিছোঁ তেতিয়াহ'লে অঁ পৰহিৰ পৰা মই যাম বাৰু অ'কে ফাইনেলি কামটো মই পালোঁ বহুত দিনৰ পৰা এই কামটোৰ কাৰণে বহুত ট্ৰাই কৰি আছিলোঁ এতিয়া কামটো পালোঁ যেতিয়া চিন্তা নাই হেৰা তুমি কাৰ লগত কামৰ কথা পাতি আছিলা অ' এই লালাদাৰ লগত কথা পাতি আছিলোঁ তেওঁ নতুনকৈ ৰাস্তা এটা ঠিকা দিছে গোটেই ৰাস্তাটোৰ দায়িত্ব মোৰ ওপৰত মই সেইকাৰণে তেওঁক কৈছোঁ তেওঁক একো চিন্তা নকৰিবলৈ মই সকলোবোৰ চম্ভালি ল'ম বুলি এইবাৰ যদি এই ৰাস্তাটো ভালকৈ বনাই দিব পাৰোঁ তেতিয়াহ'লে 50,000 টকা পাম আৰু সেই দাদাই যদি মোৰ কাম ভাল পায় তেতিয়াহ'লে মোক ভৱিষ্যতে আৰু কাম দিব হয় নেকি তেতিয়াহ'লে বৰ ভাল কথা মাৰ গাটো ইমান ভাল নহয় মাক মেডিকেললৈ লৈ যাব লাগিব নেকি অ' মাৰ আকৌ কি হ'ল নাজানো ৰাতিপুৱাৰ পৰা কাহি আছে বমি কৰি আছে মই একো ধৰিবই পৰা নাই মাৰ কি হৈছে এতিয়া মোৰ লগতো পইচা এটকাও নাই নহয় এৰা মাৰ বেমাৰ হৈছে এইটোৱে চান্স তুমি কি ক'ব বিচাৰিছা মই একো বুজি পোৱা নাই বাইদেউক ফোন কৰি বাইদেউৰ পৰা 20,000 টকা লৈ লোৱা মাৰ বেমাৰ কোৱাৰ লগে লগে বাইদেৱে নিশ্চয় দি আহিব 20,000 টকা কি সাধাৰণ কাহটোতে বমি কৰোঁতে 20,000 টকা মই কেনেকৈ খোজোঁ বাৰ পৰা এইবোৰ চেগতে চান্স বিচাৰি খুজিব লাগিব বা ভিনদেউ কিমান ধনী 20,000 টকা তেওঁলোকৰ কাৰণে একোৱেই নহয় কিন্তু আমাৰ কাৰণে বহুত টকা চোৱা মাৰ বেমাৰ হৈছে বুলি পইচা এটকাও নাই বুলি বাৰ পৰা 20-25,000 টকা যেনেকৈ হ'লেও সৰকাই লোৱা ঘৰটো অলপ মেৰামতি কৰিব পাৰিম নাই নাই ইমান মিছা কথা কৈ মই টকা ল'ব নোৱাৰোঁ ৰাণী ঠিক আছে তেতিয়াহ'লে তুমি যদি কথা পাতিব নোৱাৰা তেতিয়াহ'লে ময়ে কথা পাতিম কিন্তু দিয়া নাই নাই বায়ে গম পালে কি বুলি ভাবিব মাৰ বেমাৰত ইমান টকা খৰচা নহয় তুমি মোক ফোনটো দিয়া বুলি কৈছোঁ নহয় মই যি ক'ব লাগে ভালকৈ ক'ম ঠিক আছে তুমি ক'ব বিচাৰিছা যদি কোৱা কিন্তু পাছত যদি কিবা হ'লে মোক ফচাই নিদিবা আকৌ হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে হয় নেকি ৰাতিপুৱা মই মাক ফোন কৰিছিলোঁ মা দেখোন ঠিকেই আছিল ফটককৈ আকৌ কি হ'লনো নাজানো বাইদেউ আপুনি ফোন কৰা পাছৰে পৰা মায়ে বৰকৈ কাহি আছে আৰু মাজে মাজে বমিও কৰি আছে ঠিক আছে ৰাণী তোমালোকে তেতিয়াহ'লে মেডিকেললৈ লৈ যোৱা মইতো এতিয়া যাব নোৱাৰিম ঘৰত এতিয়া কোনেও নাই 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 বা আপুনি আহিব নালাগে মই আচলতে আপোনাক বিপদত পৰিহে ফোনটো কৰিছোঁ মাৰ বেমাৰ দেখুওৱাৰ লগতে কেইটামান টেষ্ট কৰাম বুলি ভাবিছোঁ যিমান হ'লেও মা এতিয়া বুঢ়ী হ'ল গতিকে ভালকৈ চেকআপ কৰি লোৱাটো আমাৰ কাৰণেই ভাল হ'ব ঠিক আছে ৰাণী তুমি যি ভাল দেখা কৰা বাইদেউ মাৰ চেকআপৰ কাৰণে আজি আমাৰ হাতত পইচা এটকাও নাই সেইকাৰণে আপোনাকেই ক'বলগীয়া হৈছে বেয়া নাপাব বাইদেউ মাক মই গোটেই শৰীৰটো এবাৰ চেক কৰাওঁ বুলি ভাবিছোঁ সেইকাৰণে আপোনাৰ পৰা পইচা 20-25,000 লাগিছিলে আজিকালিতো আপুনি জানেই গভৰ্ণমেণ্ট হস্পিটেলত একোৱেই নহয় প্ৰাইভেট হস্পিটেলতহে ভালকৈ চিকিৎসা হয়
আৰু প্ৰাইভেট হস্পিটেলৰ দামটোতো আপুনি জানেই বা। তোমালোকে টকাৰ কাৰণে চিন্তা নকৰিবা, মই বুজি পাইছোঁ ঘৰখনৰ অৱস্থা। মই এতিয়াই তোমালোকৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰি দিছোঁ। তোমালোকে মাক ভালকৈ চিকিৎসা কৰাবা। ঠিক আছে বাইদেউ, থেংক ইউ বাইদেউ। পইচা খোজাৰ কাৰণে আপুনি বেয়া নাপাব, জানেই নহয় এওঁৰ এইকেইদিন কাম একেবাৰে হোৱা নাই। একো নহয় দিয়া, মাৰ কাৰণে পইচা খৰচ কৰাটো মোৰ কাৰণে একো ডাঙৰ কথা নহয়। হস্পিটেলৰ পৰা অহাৰ পাছত তোমালোকে মোক ফোন এটা কৰিবলৈ নেপাহৰিবা। ঠিক আছে বাইদেউ। শাহুমা, গাটো অলপ ভাল পাইছেনে আপুনি? অঁ বোৱাৰী, পাইছোঁ। কি যে হৈ গৈছিল নহয় ফটককৈ। এনেই ঘৰখনত টকা পইচা নাই, তাতে আকৌ মোৰ এই বেমাৰ আজাৰ। আপুনি চিন্তা নকৰিব মা, আপোনাৰ বেমাৰৰ কাৰণে আমি পইচা খৰচ কৰা নাই। তেতিয়াহ'লে কোনে দিলে? বায়ে পইচা দি আহিলে আপোনাৰ কাৰণে। কি? তাইকনো তোমালোকে কিয় ফোন কৰিব লাগে বোৱাৰী? মা, আপোনাৰ বেমাৰ হৈছে আৰু আমাৰ হাততো এটকাও পইচা নাই। আমিতো আপোনাক নোচোৱাকৈ থাকিব নোৱাৰোঁ নহয়। সেইকাৰণে বাক ফোন কৰি পইচা খুজিলোঁ আৰু তেওঁ লগে লগে পইচা দি আহিলে। সেই পইচাৰে আপোনাৰ বেমাৰ চালোঁ, সেইকাৰণেহে আপুনি ইমানখিনি ভাল পাইছে। বেচেৰীজনী প্ৰত্যেকবাৰেই তাই পইচা দি আহিবলগীয়া হয়। বিয়া হোৱাৰ পাছতো এইখন ঘৰৰ খৰচা পাতি তাই দি থকা হৈছে। চিন্তা নকৰিব মা, এওঁ লাহেকৈ কাম পাইছে, লাহে লাহে আমাৰো পইচা হ'ব। পিছে তাই কিমান পইচা দি আহিলে? বেছি দিয়া নাই মা, মাত্ৰ 5,000 দি আহিলে। আপুনি আকৌ এই পইচা পাতি কথা বাক নক'ব, বায়ে আপোনাক ক'বলৈ মানা কৰিছিলে। কিন্তু আপুনি আকৌ চিন্তাত পৰি থাকিব বুলি মই আপোনাক কৈ দিছোঁ। আপুনি যদি বাৰ আগত পইচা কথা কয় তেতিয়াহ'লে বায়ে মোকেই বেয়া পাব। হ'ব মই নকওঁ বাৰু, বেয়াই লাগে। তাই বাৰু ঘৰলৈ এবাৰ আহিব নোৱাৰেনে? তাই লাহে দিহে আহিম বুলি ক'লে মা। আপুনি চিন্তা নকৰিব, বা জানো কেতিয়াবা আপুনি বেমাৰ নহ'লে এইখন ঘৰলৈ নহাকৈ জানো থাকে? 2-3 দিনৰ পাছত বা এইখন ঘৰত পাবহি। সেইটো হয় বাৰু। এতিয়া আপুনি এই চুপখিনি খাই লওক, শক্তি পাব। মই অলপ কাম কৰি লওঁ ঘৰৰ একো কামেই হোৱা নাই নহয়। মানুহ ইটো সিটো আপোনাৰ বেমাৰ চাবলৈ আহি আছে। হ'ব দিয়া বোৱাৰী, চুপখিনি তুমি ইয়াতে থৈ যোৱা, মই লাহে লাহে খাম বাৰু। ঠিক আছে মা। নাজানো আৰু এই দেহাটো কিয় ইমান বেমাৰ হয়। এনেই ল'ৰাটোৰ হাতত পইচা পাতি নাই, তাতে আকৌ ছোৱালীজনী বিয়া হোৱাৰ পাছত এনেকৈ জানো মাকৰ ঘৰলৈ পইচা দি আহিলে। তাইৰ গিৰিয়েকে জানো সদায় ভাল পাই থাকিব? নিশ্চয় ইয়ে বাইকলৈ ফোন কৰিলে চাগে পইচা নাই বুলি। এইক ক'ব লাগিব, মোৰ বেমাৰ হ'লেও যাতে আৰু পাছত ছোৱালীজনীলৈ ফোন কৰি এনেকৈ পইচা নলয়। তাই যদি পাছত এইবোৰৰ কাৰণে সংসাৰখন ভাঙি যায় তেতিয়া কি হ'ব? হেৰি, মায়ে বোলে গাটো এতিয়াও ভাল পোৱা নাই। সেইকাৰণে ভাবিছোঁ ব'লকচোন আমাৰ ঘৰলৈ এপাক গৈ আহোঁ, মাক বেমাৰ চাই আহোঁ। অ' মাই গড অলকা, মোক তুমি ক্ষমা কৰি দিবা। মই তোমালোকৰ মাৰ ঘৰলৈ যাব নোৱাৰিম। তুমিতো জানাই মই কামত কিমান ব্যস্ত হৈ আছোঁ আৰু মা দেউতাহঁত ফুৰিবলৈ গৈছে। তেনেস্থলত তুমিও যদি মাকৰ ঘৰলৈ গুচি যোৱাগৈ এইখন ঘৰ কোনে চাব? কাম কৰা মানুহবোৰক আশা কৰি জানো ঘৰখন এৰি দিব পাৰি? কিন্তু মা ইমান দিনৰ পৰা বেমাৰত পৰি আছে, মই যদি চাবলৈ নাযাওঁ মায়ে মনত দুখ পাব নহয়। তুমি চিন্তা কৰিব নালাগে অলকা, মাৰ ইমান ডাঙৰ বেমাৰ হোৱা নাই। ৰিপৰ্টবোৰ সকলো দেখোন ঠিকেই আহিছে। কিন্তু হস্পিটেললৈ যাবলৈ বাৰে বাৰে ইটোৰ পাছত সিটো বেমাৰ নুগুচাই হৈছে। হস্পিটেল নিবলৈ বহুত টকা পইচাৰ প্ৰয়োজন। আৰু আপুনিতো জানেই ভাইটিয়ে দেখোন তেনেকৈ একো এটা নকৰে। মাক বেমাৰ চাবলৈকে সি পইচা গোটাব পৰা নাই। অলকা, তুমি ভাইটিক মাৰ বেমাৰ চাবৰ কাৰণে যিমান পইচা লাগে দি যোৱা। আমি অলপ দেৰিকৈ যাম। মই তোমাৰ একাউণ্টলৈ এতিয়াই পইচা 50,000 টকা দিছোঁ। ভাইটিলৈ পঠিয়াই দিয়া যাতে মাৰ বেমাৰ ভালকৈ চাব পাৰে। ঠিক আছে তেতিয়াহ'লে, কিন্তু অকল পইচা পঠিয়াই থাকিলে জানো হ'ব? মাক যদি ওচৰৰ পৰা এবাৰো চাবগৈ নোৱাৰোঁ। অলকা প্লিজ মোক বুজিবলৈ চেষ্টা কৰা। মা দেউতাহঁত ঘৰলৈ ঘূৰি অহাৰ পাছতে আমি তোমালোকৰ ঘৰলৈ তোমাৰ মাক চাবলৈ যাম। তুমি চিন্তা নকৰিবা অলকা। এতিয়া বৰ্তমান টকাৰ প্ৰয়োজন আছে, গতিকে তুমি টকাখিনি পঠিয়াই দিয়া। বাৰে বাৰে হস্পিটেল গৈ থাকিবলৈ বহুত টকাৰ প্ৰয়োজন। মই বুজি পাইছোঁ ভাইটিৰ অৱস্থাটো। ঠিক আছে তেতিয়াহ'লে। এইবোৰ কি ৰাণী? কি হ'লনো? মই আকৌ কি কৰিলোঁ? তুমি বাৰ পৰা আকৌ পইচা খুজিলা মাৰ বেমাৰৰ নাম লৈ? পইচা পঠালে নেকি বাৰু? অঁ, বাই মোক অথনি ফোন কৰিছিল। 50,000 টকা পঠাই দিছে মাৰ বেমাৰৰ কাৰণে। এতিয়াতো মাৰ বেমাৰ ভাল হৈছে, তুমি আকৌ মাৰ বেমাৰৰ কাৰণে কিয় পইচা খুজিছিলা আৰু মোক নোকোৱাকৈ? কৰা, এইটো চেগতে যদি বাৰ পৰা কেইটকামান টকা সৰকাব নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব? মই কিবা নিজৰ কাৰণে টকা খোজা নাই নহয়, ঘৰখন অকণমান পকা কৰোঁ বুলিহে। আৰু মোৰ কাপোৰো দুযোৰমান ল'বলগীয়া আছে। তুমিতো মোক লৈ নিদিয়াই, সেইকাৰণে মই বাৰ পৰা মাৰ বেমাৰৰ কথা কৈ পইচা লৈছোঁ।
তুমি কেনেকৈ ইমান লোভীয়া হ'ব পাৰা ৰাণী? বাই মাৰ লগত কথা পাতিব বিচাৰিছিল, মই ঘৰত নথকাৰ কাৰণেহে। আৰু মাক যদি বাই এইবোৰ কথা সোধে তেতিয়া মায়ে যদি সঁচা কথা কৈ দিয়ে তেতিয়া কি হ'ব? তুমি চিন্তা কৰিব নালাগে, মই মাক কৈছোঁ বাক টকাৰ কথা নক'বলৈ। এইটো কিন্তু তুমি অকণমানো ভাল কাম কৰা নাই। সুস্থ মানুহজনীৰ বেমাৰ হৈছে কৈ বাৰ পৰা তুমি ইমান টকা লৈছা। মই বাক এতিয়াই টকাখিনি ঘূৰাই দিম। হ'ব দিয়া, তোমাৰ বা ইমান ধনী ঘৰৰ বোৱাৰী, তথাপিও কেতিয়াও তোমাক মৰমতে পইচা কেইটকামান দি পাইছে? ঘৰখন যে এনেকুৱা মাটিৰ ঘৰ, নিজে অট্টালিকাত সোমাই আছে, কেতিয়াবা সৰুকৈ ঘৰ এখন ভালকৈ বনাই ল'ব বুলি পইচা দি পাইছে? নিজৰ ভাইটো ইমান দুখত থকাৰ স্বত্বেও তেওঁ কেতিয়াও এনেই পইচা এটকা দি পোৱা নাই। সেইকাৰণে মই মাৰ বেমাৰৰ কথা কৈ পইচা লৈছোঁ। তাতে মই কি ভুল কৰিছোঁ? 50,000 টকা দিয়াটো তেওঁলোকৰ কাৰণে একো ডাঙৰ কথা নহয়। কিন্তু এনেকৈ মিছা কথা কৈ টকা লোৱাটো অলপো ভাল কথা হোৱা নাই। তোমালোকক যদি টকা নালাগে তেতিয়াহ'লে মোক দিয়া, মোক টকাৰ প্ৰয়োজন। তুমিতো একো এটা দিবই নোৱাৰা, আৰু মই যদি কিবা কৰি পইচা অকণমান আনো ঘৰলৈ আৰু তুমি তেনেকৈ কোৱা। তুমি আৰু বাৰ পৰা পইচা নুখুজিবা ৰাণী। মই তোমাক হাতযোৰ কৰিছিলোঁ, যি ল'লা আৰু কিন্তু তুমি নুখুজিবা। নাই ঘৰলৈ যাওঁ বুলি ফোন নকৰোঁ। পাছত যদি এওঁ যাব নোৱাৰোঁ বুলি কৈ দিয়ে তেতিয়াহ'লে বৰ দিগদাৰ হ'ব। মাজনীয়ে মোক এনেই বাট চাই থাকিব। সেইকাৰণে আজি ঘৰত ফোন নকৰাকৈ ঘপককৈ ওলাই দিমগৈ, তেওঁলোকেও ছাৰপ্ৰাইজ হ'ব আৰু আমাৰো ভাল লাগিব। এওঁৰ একো গেৰেণ্টি নাই, এতিয়াই যাম ক'ব আৰু ফটককৈ কাম আহি যায়। সেইকাৰণে ফোন নকৰাটোৱে ভাল। মাজনী বেমাৰৰ সময়তো যাব নোৱাৰিলোঁ, বৰ ভাল লাগিছে। বহু দিনৰ মূৰত মাক এনেকৈ লগ পাম। তোমালোক বাৰু মাইকী মানুহবোৰ কিয় ইমান দেৰি লগোৱা ক'ৰবালৈ ওলাবলৈ? তুমি নিজৰ ঘৰলৈহে যোৱা, ইমান ষ্টাইল কৰি যাবলগীয়া কি আছেনো? তুমিও যে আৰু কিমান দিনৰ মূৰত ঘৰখনলৈ যাম, অলপ ষ্টাইল কৰি নগ'লেই হ'বনে? দুখীয়া হৈ থাকিলোঁ বুলিয়েই ঘৰখনত আকৌ দুখীয়া বুলি দেখুৱাব নোৱাৰোঁ নহয়। বেগটো কেনেকুৱা লাগিছে চোৱাচোন, 1500 টকা ল'লে। বহুত মাহৰ পৰাই এইটো বেগ ল'ম বুলি ভাবিয়ে আছিলোঁ, ফাইনেলি এতিয়া ল'লোঁ। ভালেই লাগিছে, ব'লা এতিয়া। ব'লা মাক যাওঁ বুলি কৈ থৈ যাওঁ। এইবাৰ কিন্তু 3 দিনমান থাকিহে আহিম, ঘৰ ধৰকৈ মই আহিব নোৱাৰোঁ। ঠিক আছে, এতিয়া ব'লাচোন ব'লা, বাহিৰত অটো ৰখাই থৈছোঁ নহয়। এইবোৰৰ কাৰণেই মই তোমাক বাইক এখন লওঁ বুলি কৈ থাকোঁ, লাগিলে ইনষ্টলমেণ্টত ল'লেও ল'ম। অন্ততঃ ক'ৰবালৈ নিজৰ মতে আহিব পাৰিম, যাব পাৰিম। এইজনী ক'ৰবালৈ যোৱাৰ সময়ত এইবোৰ বকি লাভ নাই, হাতত টকা থাকিবও লাগিব নহয় ইনষ্টলমেণ্টত গাড়ী ল'বলৈ। ব'লা এতিয়া। আৰে কি আচৰিত মাজনী। অঁ মা, আচৰিত হ'লা নহয়। আচলতে ফোন কৰি যদি আগতীয়াকৈ জনাই দিওঁ তেতিয়াহ'লে আকৌ পাছত আহিব নোৱাৰিলে তুমি দুখ পাবা বুলিয়ে একোৱেই নজনালোঁ। জোঁৱাই, বহু দিনৰ মূৰত আহিছা, ভালে আছা নহয়? অঁ শাহুমা, মোৰ ভাল। আপুনি বেমাৰ ভাল পাইছেনে? বেমাৰ মোৰ কেতিয়াবাই ভাল হ'ল নহয়। পিছে ভাইটি আৰু ৰাণী ক'ত? তাকেই, আজি ৰাতিপুৱাই তাহাঁত দুয়োটাই বোৱাৰীৰ মাকৰ ঘৰলৈ গৈছে। নাজানো নহয় আকৌ তহঁতি এনেকৈ ওলাবিহি বুলি, নহ'লে সিহঁতক নাযাবিয়ে বুলি ক'লোহেঁতেন। অ' হয় নেকি? আমি আকৌ ভাইটি আৰু বোৱাৰীক লগ পাম বুলিহে আহিছিলোঁ। আচলতে তোমাৰ বেমাৰ চাবলৈকে আহিছোঁ মা, কিন্তু সিহঁতেও যদি ঘৰখনত থাকিলেহেঁতেন ভাল লাগিল হয়। কি কৰিবি আৰু, এতিয়াতো উপায় নাই। ৰাতিপুৱা ওলাই গ'ল, তহঁতি যদি আগতীয়াকৈ ফোন কৰিলিহেঁতেন সিহঁতে নগ'লহেঁতেন। একো নাই দিয়ক মা, আচলতে আমাৰেই ভুল। মোৰ আকৌ জানেই নহয় ইটোৰ পাছত সিটো কাম, সেইকাৰণে আগতীয়াকৈ ফোন কৰি ক'বও নোৱাৰোঁ আহিম বুলি। আৰু আহচোন আহ, ভিতৰলৈ আহ, সিহঁতে নাথাকিলেও মই আছোঁ নহয়। অঁ মা, ব'লা। তহঁতৰ নিচিনা ধুনীয়া বাথৰুম নাই অ'। আগৰ নিচিনা এইখন ঘৰত সেইটো বাথৰুমেই আছে। ভালকৈ গাটো ধুই ল'লি নহয়? কি যে কোৱা নহয় মা, এইটো বাথৰুমতে গা ধুই মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, গতিকে এতিয়া মই কিয় বেয়া লাগিব কোৱাচোন? ইমানে যি নহওক লাগে, নিজৰ ঘৰখন সদায় নিজৰেই হয়। মোৰ ইয়াতো একো প্ৰব্লেম নাই, সেইখন ঘৰতো একো প্ৰব্লেম নহয়। তথাপিও বেয়া লাগে নহয় আই। পিছে দৰৱ পাতিবোৰ খাই আছা নে খোৱা নাই? দৰৱ পাতিনো কি আৰু, সেইদিনাখনে সেই মেডিকেল নিলে, চিভিললৈ লৈ গ'ল। তাৰপিছতে চেলাইন দিলে, কিবা কিবি সেইখন কি দিলে সেই নাৰ্ছ ডক্টৰখিনিয়েহে গম পাব। তাৰপিছতে কেইটামান সেই দৰৱ দিলে বাৰু, 2 দিনমান খাই শেষেই হ'ল। আৰু বেমাৰ ভাল পালোৱেই যেতিয়া কিটোনো খাই থাকিম। এতিয়াচোন ইফালৰ পৰা সিফালে গোটেই লৰ মাৰি ফুৰিব পাৰোঁ। 2 দিনহে বেমাৰ হৈছিল, আচলতে ভালকৈ খোৱা বোৱাটো হোৱা নাই। তাৰপিছতে ৰাতি সেই টোপনিও নধৰে আজিকালি, সেইকাৰণে অলপ দুৰ্বল হৈছিলোঁ বোলে। কি একো প্ৰব্লেম নাছিলে। কি? অঁ, আজি দেখোন মোৰ বেমাৰ ভাল হোৱা 2 সপ্তাহেই হ'ল। মই একেবাৰে দৌৰি থাকিব পাৰোঁ আজিকালি। এইবোৰ তুমি কি কৈছা মা? আজি 4 দিন হৈছে তোমাৰ বেমাৰ বুলি মই পইচাও দি পঠিয়াইছোঁ ভাইটিক। মোৰ বেমাৰ? ক'ত বেমাৰ হৈছে মোৰ?
মোৰ সেই বমি হোৱা আৰু সেই মাথা বিষোৱা সেইটো বেমাৰহে হৈছিলে। আজি দেখোন 2 সপ্তাহৰ আগৰে কথা সেইটোনো কি বেমাৰ নেকি? সেই চিভিললৈ নিলে, নাৰ্ছ ডক্টৰে সেই চেলাইন দিলে বুলি কৈছোঁ নহয়, সিমানেই আৰু। কি? তই ইমান আচৰিত কিয় হৈছ মাজনী? মা, তুমি এইবোৰ কি কৈছা? তোমাৰ যদি বেমাৰ হোৱা নাই, তেতিয়াহ'লে বোৱাৰীয়ে তোমাৰ বেমাৰ হোৱা বুলি মোৰ পৰা 50,000 টকা কিয় ল'লে? আৰু তুমি কৈছা চিভিলত দেখাইছোঁ বুলি। বোৱাৰীয়েতো মোৰ পৰা প্ৰথমতে 20,000 টকা লৈছিলে প্ৰাইভেট হস্পিটেলত তোমাৰ ভালকৈ চিকিৎসা কৰাম বুলি। কি? মই এতিয়া সকলো কথা গম পালোঁ। মই জানিছিলোঁ। মই অলপ সন্দেহ হৈছিলেই তাই অলপ লোভীয়া বুলি। তই বোলে টকা 5,000 টকাহে দিছ বুলি, আৰু সেইকাৰণে মোক টকাৰ বিষয়ে তোৰ লগত একো কথাই পাতিবলৈ মানা কৰিলে। ভবা নাছিলোঁ বোৱাৰীৰ মনটো ইমান লোভীয়া বুলি। তাইক যদি টকা লাগিছিলে মোক ডাইৰেক্ট ক'লেই হৈছিলে, কিন্তু তোমাৰ বেমাৰৰ বাহানা দেখুৱাই কিয় তাই মোৰ পৰা পইচা ল'ব? মইহে জানো মই কিমান ভয় খাই গৈছিলোঁ তোমাৰ ডাঙৰ বেমাৰ হৈছে বুলি। তাইক মই ফোন কৰি মাতি তাইক সুধিব লাগিব তাইক কিয় এনেকুৱা কৰিছে। কাল যে মই আহি তোমাৰ ওচৰত আজি দেখিলোহি, নহ'লে আৰু তোমাৰ নামত কিমান টকা ল'লেহেঁতেন তাৰ কোনো হিচাপ নাই। মই মানুহজনী ঘৰলৈ আহিব পৰা নাই বুলি তাইক মই পইচাকে পঠাই দিছোঁ, কিন্তু তাই এনেকৈ মোৰ পৰা পইচা ল'বলৈ, মোক ঠগিবলৈ চান্স বিচাৰি আছে, আকৌ তোমাৰ বেমাৰ দেখুৱাই। মই বৰ দুখ পাইছোঁ। তাই কিয় তেনেকুৱা কৰিলে বাৰু তোৰ লগত? কাইলৈ আহিব নহয়, তই ভালকৈ কথাটো কবি যাতে দ্বিতীয়বাৰ আৰু তোৰ পৰা এনেকৈ পইচা ল'ব নোৱাৰে। অঁ মা, তুমি ঠিকেই কৈছা, তাইক ক'বই লাগিব। নহ'লে তাই আৰু কিমান পইচা ল'ব তাৰ একো গেৰেণ্টি নাই, আৰু মইতো আৰু কেতিয়াও পইচা নিদিওঁ তাইক। ৰাণী আৰু ভাইটি, তোমালোকক মই কেতিয়াও ভবা নাছিলোঁ তোমালোকে মোক মিছা কথা কৈ মোৰ পৰা এনেকৈ পইচা ল'বা বুলি। বাইদেউ, বোৰ আপুনি কি কথা কৈ আছে? আমি জাষ্ট ঘৰত পাইছোঁহিহে। আচলতে কি জানা ৰাণী, মই তোমালোকে পোৱাহিলৈ বাট চাই আছিলোঁ, যাতে তোমালোকৰ আগত মই ফেচ টু ফেচ কথা পাতিব পাৰোঁ। কি হ'ল বা? তই মনে মনে থাক। মই ভবা নাছিলোঁ তহঁতি দুয়োটাই ইমান টকাৰ লোভীয়া বুলি। তহঁতক যদি টকাৰ প্ৰয়োজনেই হৈছিলে তহঁতি মোক ডাইৰেক্ট নকলি কিয়? মই তহঁতক হাঁহি হাঁহি পইচা দিলোঁহেঁতেন, কিন্তু পইচাৰ কাৰণে তহঁতি মাক বেমাৰৰ কথা কিয় ক'লি? মাৰ বিষয়ে তহঁতি জাননে মই কিমান চিন্তাত পৰি গৈছিলোঁ মাৰ বেমাৰ হৈছে বুলি? মই তহঁতক আৰু কেতিয়াও ক্ষমা নকৰোঁ। ৰাণী, তোমাক মই বহুত ভাল বুলি ভাবিছিলোঁ, কিন্তু এতিয়াহে গম পালোঁ তুমি এজনী পইচা লোভীয়া বোৱাৰী। তুমি মাৰ বেমাৰৰ কথা কৈ মোৰ পৰা 70,000 টকা ল'লা, আৰু ইমান টকা লোৱাৰ পাছতো মাক সেই গভৰ্ণমেণ্ট হস্পিটেলত দেখুৱালা। তুমি কি কৈছা প্ৰাইভেট হস্পিটেলত মাক গোটেই বডি চেকআপ কৰালোঁ বুলি? ইমান মিছা কথা কেনেকৈ ক'ব পাৰা ৰাণী? বাইদেউ মোক ক্ষমা কৰি দিয়ক। আচলতে তেওঁৰ একো এটা ইনকাম নোহোৱাৰ কাৰণে, ঘৰখনো একো আগবঢ়াব নোৱাৰাৰ কাৰণে আপোনাৰ পৰা মাৰ বেমাৰ বুলি মই পইচা কেইটকামান ল'লোঁ হয়, কিন্তু বিশ্বাস কৰক মই মাত্ৰ ঘৰখনৰ কাৰণেই লৈছোঁ। আপোনাৰ পৰা ডাইৰেক্টনো কেনেকৈ পইচা খোজোঁ? সেইকাৰণে মাৰ বেমাৰ হোৱা দেখি মই মনে মনে থাকা ৰাণী। তোমাৰ আৰু মই একো বাহানাই নুশুনো। এইখন ঘৰলৈ আৰু মই জীৱনত কেতিয়াও নাহোঁ। এনেকৈ নকবি বা। পাৰিলে তই আমাক ক্ষমা কৰি দে। আচলতে মই তাইক বহুতবাৰ বুজাইছিলোঁ, আৰু মই গমো পোৱা নাছিলোঁ তোক যে এনেকৈ তাই পইচা খুজি থৈছে বুলি। সেইদিনাখন তই ফোন কৰোঁতেহে গম পালোঁ, কিন্তু নিজৰ মানুহজনীৰ বিষয়ে তোৰ আগতনো কেনেকৈ সঁচা কথাটো কওঁ? তই কি ভাবিবি বুলি মই একো এটা নক'লোঁ। তই আমাক এবাৰ ক্ষমা কৰি দে বা। অন্ততঃ মোৰ মুখলৈ চাই তই ৰাণীক ক্ষমা কৰি দে। তাইক আৰু মই এনেকুৱা ভুল কেতিয়াও কৰিব নিদিওঁ। অঁ বাইদেউ, প্লিজ মোক ক্ষমা কৰি দিয়ক। আপুনি এইখন ঘৰলৈ নাহিলে কেনেকৈ হ'ব? মই আৰু কেতিয়াও এনেকুৱা বাহানা নবনাওঁ। আপোনাৰ পৰা মিছা কথা কৈ কেতিয়াও পইচা নোখোজোঁ। ক্ষমা কৰি দেও মাজনী, তাইৰ ভুল হ'ল। কিন্তু মা, তোমাৰ বেমাৰ বুলি কৈ কিয় তাই টকা ল'ব? একো নহয় দে, এবাৰৰ কাৰণে তই ক্ষমা কৰি দেচোন। তাই আৰু এনেকুৱা ভুল কেতিয়াও নকৰে। তাই কৈছে নহয় নিজৰ ভনী বুলি ভাবি এবাৰ ক্ষমা কৰি দে। ঠিক আছে মা, তোমালোকে কৈছা যেতিয়া তাইক মই ক্ষমা কৰি দিছোঁ, কিন্তু ভৱিষ্যতে যাতে এনেকুৱা ভুল তাই কেতিয়াও নকৰে। আৰু দুয়োটাকে কৈছোঁ, তোমালোকৰ যদি পইচা প্ৰয়োজন থাকে তোমালোকে মোক ডাইৰেক্ট ক'বা। এনেকৈ মাৰ বেমাৰ হৈছে বুলি মিছা বদনাম নিদিবা, কাৰণ মাৰ কিবা হ'লে মই বহুত কষ্ট পাওঁ মনত। আৰু তোমালোকেতো জানাই মই আহুকলে ঘৰলৈ আহিব নোৱাৰোঁ। মইহে জানো কিমান চিন্তাত থাকোঁ। ক্ষমা কৰি দিয়ক বা, আৰু মই জীৱনত কেতিয়াও এনেকুৱা ভুল নকৰোঁ, প্ৰমিছ কৰিছোঁ।